प्रार्थना भैया মা আছিলে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সন্তান মায়ে মানে সংস্পৰ্শ পাইছিলে স্বাধীনতা সংগ্ৰামৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সেই সংস্পৰ্শ পাওঁতে তেওঁ স্বাধীনতা সংগ্ৰামৰ গীতবিলাক সদায় সেইকাৰণে মাজে মাজে গাই থাকে তাৰ পাছত মায়ে RCP আন্দোলন যেটো RCP আন্দোলন বিষ্ণুৰাভাহতৰ আমাৰ ইয়াত লিডাৰ আছিলে খগেন বৰবৰুৱা ডাঙৰীয়া মায়ে খগেন বৰবৰুৱা ডাঙৰীয়াৰ লগত মাটি দখলৰ কাৰণে গৈছিলে খেতিয়কবিলাকৰ কাৰণে ভৰাল ভাঙি ধান উলিয়াই খেতিয়কক দিয়াৰ ব্যৱস্থা কৰিছিলে মায়ে কাৰণে তেতিয়া গাইছিলে ভুটিকুৰ লৈ আনা গিজিং ভাঙিবলৈ যাওঁ RCP মুভমেণ্টৰ যিবিলাক মাটি দখলৰ আন্দোলন দুখীয়া খেতিয়কৰ কাৰণে মাটি দখলৰ আন্দোলন সেই গীতবিলাক তেখেতে গাই মোক মাজে মাজে শুনাই থাকে তাৰ পিছত মাৰ তৃতীয়টো যেটো বস্তু গুৰুত্বপূৰ্ণ আছিল যে সেই সময়ত মাৰ হেতৰ যেতিয়া মা বিয়া হৈ আহিলে আমাৰ গাঁৱলৈ যেতিয়া বিয়া হৈ আহিলে দেউতালৈ সেই সময়ত মানে কোনেও মানে ছোৱালীবিলাকে কেতিয়াও কালচাৰেল প্ৰগ্ৰামত ভাওনা বা নাটকত অংশগ্ৰহণ কৰিব নোৱাৰে মায়ে প্ৰথমবাৰ কাৰণে আমাৰ গাঁৱত আহি পিয়লি ফুকন নাটকখনত অংশগ্ৰহণ কৰিছিলে মোৰ পেহী অমিয়া পেহী বুলি কওঁ আমি অমিয়া গগৈ এই কাষৰ ঘৰটো আমাৰ অমিয়া গগৈ তেখেত আছিলে আমাৰ মা আছিলে আৰু জীৱেশ্বৰ গগৈ বুলি আমাৰ হেড ছাৰ আছিলে ইয়াৰ হেমলা হাই স্কুলৰ হেড ছাৰ তেওঁলোক তিনজনে ইয়াত নাট্য আন্দোলন এটা কৰিছিলে এটো 70ৰ দশক হ'ব তাৰ পাছত তাৰ পিছৰ ডাঙৰ কথাটো হ'ল যে গোটেই কৃষক আন্দোলনটো আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিমান ডাঙৰ আন্দোলন হৈছিল সমস্ত আন্দোলনৰ সমস্ত সংগ্ৰামী মানুহবিলাকৰ আশ্ৰয়স্থল আছিলে মাৰ বুকুখন মাৰ ঘৰখন ৰাতি 2টা বজাত আহিও ইয়াত ভাত এসাঁজ খাব পাৰে মায়ে ৰাতি 2টা বজাত আহিলেও জুইকুৰা লগাই চৰুত ফুৱাই
জুই জ্বলাই আমাৰ কমৰেডসকলক, আমাৰ সতীৰ্থসকলক ভাত এসাঁজ খুৱাই, যিমান কষ্ট কৰা কমৰেড আছিলে তেওঁলোকৰ কাৰণে আশ্ৰয়স্থলী আছিলে। মায়ে নিজ হাতেৰে এই ঘৰখন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰণে দান দি থৈ গৈছে। মায়ে মানে এই ঘৰখন শেষবাৰৰ কাৰণে চাবলৈ ভাবিছিলে, কিন্তু মই যিহেতু গোটেই জীৱনটো আন্দোলনতে লাগি থাকিলোঁ, ঘৰখন বনাব নোৱাৰিলোঁ। ককাইদেৱে বনাইছিলে, ঘৰৰ ষ্ট্ৰাকচাৰটো হৈ গ'ল, কিন্তু এতিয়া ৰং চং কৰিছিলোঁহে। ভাবিছিলোঁ মাক আনিম, তাৰ আগতে মা ঢুকাই থাকিলে, গতিকে মাক মই আৰু দেখুৱাব নোৱাৰিলোঁ ঘৰখন। মায়ে কিন্তু নিজেও আন্দোলন জপিয়াই পৰিছিল। নদী বান্ধৰ সময়ত তেওঁ এই কাষেৰে যোৱা ৰেলপথত গৈ তেওঁ নিজে ৰেল অৱৰোধ কৰি সংগ্ৰামখনক আচলতে সন্মুখৰ পৰা নেতৃত্ব দিছিল তেখেতে। কিন্তু মায়ে মানে যোৰহাটত পুলিচৰ লাঠিৰ কোবো খাইছে, এই নদীবান্ধ আন্দোলনত, কা বিৰোধী আন্দোলনত, আৰু যেতিয়াই মোক জেলত দিয়ে তেতিয়াই লগে লগে এই চেলেংহাটতে গোটেই মায়ে মহিলাবিলাকক লগত লৈ ৰেলখন অৱৰোধ কৰি দিয়ে। মোৰ ইমান ভয় লাগে ফটকে কেতিয়াবা গাড়ী ৰখাব নোৱাৰিব বুলি, ট্ৰেইন ৰখাব নোৱাৰিব বুলি। মুঠতে মা আজন্ম এগৰাকী শিল্পী আছিলে, মা আজন্ম এগৰাকী সংগ্ৰামী আছিলে, মা আজন্ম এগৰাকী অসম প্ৰেমী আছিলে, মা আজন্ম আমাৰ গাঁওখনৰ প্ৰতি ভালপোৱাৰ ভাৱ আছিলে। মা আমাৰ গাঁওখনৰ বিবেকৰ নিচিনা আছিলে। কিবা গাঁওখনত বেয়া এটা হ'লে মায়ে চিঞৰি চিঞৰি হুলস্থুল কৰে, এই তহঁতি এনেকুৱা নকৰিবি, নামঘৰটো এনেকুৱা কৰ, সকামটো এনেকুৱা কৰ। আমাৰ মা আমাৰ গাঁওখনৰ বিবেকৰ নিচিনা আছিলে। সেই মাক আজি বিদায় দিলোঁ, 94 বছৰ বয়স। নোৱাৰিলোঁ, যিমান মাক সুখ দিব লাগিছিলে সিমান নোৱাৰিলোঁ।